মোৰ যিখিনি আছে সব মই মানক দিছোঁ। অসমৰ সকলোৰে হিয়াৰ আমঠু তথা হাৰ্থোপ জুবিন গাৰ্গৰ দুখ। পিছে জুবিন গাৰ্গৰ এই দুখনো কি, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। মঞ্চতেই গীত পৰিৱেশন কৰি থাকোঁতেই কান্দি উঠিল অসমৰ হাৰ্থোপ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ এনে ৰূপ দেখি চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। কাহানিও নেদেখা অন্য এক ৰূপত দেখিবলৈ পোৱা গ'ল সকলোৰে প্ৰিয় শিল্পীজনক। প্ৰায়ে জুবিন গাৰ্গক মঞ্চত কেতিয়াবা হাঁহি ধেমালি বা উদ্ভণ্ডালি কৰা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ অন্য ৰূপত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গক। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীতানুষ্ঠানৰ মাজতেই ভগ্নী জংকী বৰঠাকুৰক সুঁৱৰি পুনৰ আৱেগিক হৈ পৰিল জুবিন গাৰ্গ। আনফালে ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ এটি বিশেষ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে, য'ত তেওঁ কৈছে, মোৰ কোনো ল'ৰা ছোৱালী নাই, মোৰ যিখিনি আছে সকলো মানুহক দি যাম। মোৰ যিখিনি আছে সব মই মানক দিছোঁ। মোৰ ল'ৰা ছোৱালী নাই, নো প্ৰব্লেম। কাকো দিওঁ ব্ৰেক নহ'বি একদম ভালকৈ মোৰ যিখিনি আছে সব মই মানক দিছোঁ।